সেই দোষটো কি খবৰ আপোনালোকৰ ভালনে? মোৰ ভালেই। মই এতিয়া অৰুণাচলত আহিলোঁ, এটা বস্তু বিশেষ দেখুৱাব বিচাৰিছোঁ আপোনালোকক। আজি কি দেখুৱাম গম পায়নে? যিটো আমি কফি খাওঁ, কফি যে খাওঁ, আমাৰ কফি সেইটো যোনটো আমাৰ গছটোতো আমি দেখা নাইকিয়া কোনেও। কিছুমানে দেখিছে, কিছুমানে নাই দেখা। সেইকাৰণে কফি গছটো দেখুৱাব চেষ্টা কৰিম। মানে ময়ো ইমান এটা নাজানো ইয়াৰ বিষয়ে, কেনেকৈ মানে বস্তুটো বনায়। কিন্তু কফি গছ যেনেকৈ আমি চাহৰ খেতি কৰোঁ, তেনেকৈ ইয়াত কফি খেতি কৰে। মানে গছ, মানে তাৰপৰা গুটি লাগে, গুটিটো পকি যায়, তাৰপৰা মানে কফিটো মানে মেচিনত বনোৱা হয়। কেনেকৈ সেইটো দেখুৱাব চেষ্টা কৰিম। কফি গুটিটো ব'লকচোন চাওঁ, ইমান ডাঙৰ এৰিয়া চাব। এইবোৰ যিমান দেখিছে এইবোৰ জংঘল নহয়, এইবোৰ অকল কফি বাগান, অকল কফি বাগান। যেনেকৈ আমাৰ অসমত যেনেকৈ আমাৰ চাহৰ খেতিটো, তেনেকৈ ইয়াত অৰুণাচলত কফি বাগান কৰে। কফি যোনটো কফি গুটিটো, সেইটো দেখুৱাব চেষ্টা কৰিম আপোনালোকক। এইটো হৈছে কফি গুটি। কফি গুটি হৈছে এইটো পকি গ'ল। সেইটো আকৌ এক্সট্ৰা কিবা শুকুৱাই মেলে কিমান নাজানো আৰু বিশেষ মানে এইটো গুটিটোৰ পৰাই কফি বনায়। যিমানটো এৰিয়া আছে চব কফি গুটি, মানে বহুত ডাঙৰ এটা এৰিয়া। মানে ইয়াত যোনটো কফি মানে যোনটো উৎপাদন কৰে, বহুত ডাঙৰ এটা এৰিয়া। মানে চব কফি। কিমানটো ডাঙৰ কফি চোৱা, কফি গছ। পকিলে কেনেকুৱা হয় সেইটো মই দেখুৱাব চেষ্টা কৰিম। কফিটো যোনটো পকি যায়, এইটো চব দেখিলেনে? এইটো এনেকুৱা হৈ যায়। তাৰপিছত শুকুৱাই পিনে মেচিনত কিবা বনাই, সিমান এটা নাজানো সেইটো কথা। কিন্তু বহুত ডাঙৰ এৰিয়া এইটো। মানে তাৰপিছত কফি ডাঙৰ এৰিয়া কফি। সেয়াকে দেখুৱাব চেষ্টা কৰিলোঁ আজিলৈ। বাই বাই। আকৌ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বাই বাই।